বা গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে ৰাইজৰ যিটো সিদ্ধান্ত মই ভাবোঁ এইটো উচিত আৰু মানে পৰিপক্ক সিদ্ধান্ত গাঁৱৰ ৰাইজে দিবলৈ ইতিমধ্যে সাজু হৈছে। শুনিছোঁ, মই উৎপল শৰ্মাৰ বক্তব্য মই শুনিছোঁ সিদিনা, গতিকে তেখেতৰ বক্তব্যটো আমি মানে কি কয় চিৰিয়াছলি কি কয় গুৰুত্ব সহকাৰে আমি লৈছোঁ। গতিকে এই ক্ষেত্ৰত আছুৰো দায়িত্ব থাকিব। আছুৱেও সকলো অঞ্চলত এই ধৰণৰ যিবিলাক অসম বিৰোধী চক্ৰান্ত বা আমাৰ মাতৃভূমি আই অসমীক যাতে আমি সকলোৱে মিলি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইটো আমি সকলোৱে মিলি কৰিম। সেইকাৰণে আছুৰ লগত ষ্টেনচিল হৈ থকা এটা বিষয় ইমান দিন আমি আকৌ পুনৰ আৰম্ভ কৰিছোঁ। গতিকে আমি বহি থকা নাই, আমি হাত সাৱটি বহি থকা নাই। আমি অসমখনক সুৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমখনক আমি এখন সুৰক্ষিত অসম উপহাৰ দিয়াৰ কাৰণে চেষ্টা চলি আছে। কিছুমান কথা কৈ নকৰোঁ, আমি কিছুমান কথা নোকোৱাকৈ কৰোঁ, আৰু নোকোৱাকৈ কৰাবিলাক কথাবিলাকৰ প্ৰভাৱ অহা 2, 3, 4, 5 বছৰত আপোনালোকে চকুৰ সন্মুখত দেখিবলৈ পাব। ধন্যবাদ। আমেৰিকাই যেনেকৈ লাডেনক নিজৰ ঘৰত গৈ ঠুকি থৈ আহিছিলে, তেনেকুৱা ধৰণে গোটেই বিশ্বৰ সভ্য সমাজ, গোটেই বিশ্বৰ শক্তিশালী যিমান চৰকাৰ আছে চবেই এই টেৰৰিজিমৰ বিৰুদ্ধে এক হ'ব লাগে। আৰু টেৰৰিজিম যিবিলাক ৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছে বা যিসকল ৰাষ্ট্ৰত এই টেৰৰিজিমক পোষকতা কৰিছে, সেই ৰাষ্ট্ৰবিলাকৰ বিৰুদ্ধে ইকনমিক চেংচন ঘোষণা কৰিব লাগে, অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিব লাগে, যাতে তেওঁলোকে খাবলৈ নাপায়, তেওঁলোকে শুবলৈ নাপায়, পিন্ধিবলৈ নাপায়। এনেধৰণৰ শক্তিশালী পদক্ষেপ সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক চৰকাৰসমূহে একেলগে ইউনাইটেড নেশ্যনছো আগবাঢ়ি আহিব লাগে। এই ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহি এই ঘটনাৰ মানে যাতে পুনৰাবৃত্তি নহয় পৃথিৱীৰ কোনো অঞ্চলতে, সেই সন্দৰ্ভত সকলোৱে এক হ'ব লাগে। আৰু আপোনালোকে ক'ৰবাত 2-এটা ঘটনা ক'ৰবাত, এইটো কোনো বিজেপিৰ এইবিলাকৰ লগত কোনো কানেকশ্যন নাই। মই এইটো কথা স্পষ্ট কৰিছোঁ। ক'ৰবাত যদি কোনোবা গৈছেও তেওঁৰ বিৰুদ্ধে আইনে সমান ব্যৱস্থা ল'ব। মই কথাটো স্পষ্ট কৰিছোঁ। বিজেপি এটা শৃংখলাবদ্ধ দল, ইয়াত গণতন্ত্ৰক আমি একেবাৰে তৃণমূল পৰ্যায়ত শক্তিশালী হোৱাটো বিচাৰোঁ। সেইকাৰণে পঞ্চায়তত আমি কি দেখিছোঁ, গৌৰৱ গগৈ ক'ত গ'ল? যি গৌৰৱ গগৈয়ে বিহালীত 3 মাহ ধৰি বহি থাকিলে, কমচে কম বিহালীৰ ৰাইজৰ চিন্তাটো গৌৰৱ গগৈ নকৰে, এইটো প্ৰমাণ। কমচে কম কংগ্ৰেছী যিখিনি কাৰ্যকৰ্তা আছিল সেইখিনিতো চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ এদিনৰ কাৰণে গৌৰৱ গগৈ বিহালীত আহিব লাগিছিল, পঞ্চায়তত কেণ্ডিডেট দিয়াৰ কাৰণে চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ পলাপত্ৰং দিলে। তাৰমানে তেওঁলোকে গম পাইছে যে গাঁৱত আৰু কংগ্ৰেছৰ দালি নগলে, দালি গলিব বিশেষ কেইটামান অঞ্চলত।